হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ সংস্কৰণলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আমাৰ বহুতৰে মনৰ এটা প্ৰশ্ন আছে যে যদিহে আমি কৰ্মচাৰীসকলে NPSৰ পৰা UPSলৈ যাওঁ তেনেহ'লে UPSত গ্ৰেচুইটি পাম নে নাপাম, বা যদিহে আমি NPSত থাকি যাওঁ তেনেহ'লে NPSত গ্ৰেচুইটি পাম নে নাপাম, যদি আমি NPSত থাকোঁ তেনেহ'লে NPSত থকাৰ পিছত যেতিয়া আমি ৰিটায়াৰ হোৱাৰ পিছত আমি লোন পাম নে নাপাম, আমাক লোন দিব নে নিদিব। গতিকে এইবিলাক কুৱেশ্যনৰ উত্তৰ লৈ মই আজি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে কথাখিনি ধুনীয়াকৈ ক্লিয়াৰকৈ বুজি পাব। এতিয়া প্ৰথমতে আহোঁ আমি গ্ৰেচুইটিৰ কথালৈ। গ্ৰেচুইটি মানে হৈছে টোকেন অফ এপ্ৰিচিয়েশ্যন বা টোকেন অফ থেংকছ, অৰ্থাৎ আপুনি যিখিনি কাম কৰিলে কোনো এটা কোম্পানীৰ অধীনতে হওক বা চৰকাৰৰ অধীনতে হওক, যিখিনি কাম কৰিলে সেই কামখিনি কৰাৰ বিনিময়ত আপোনাক কৃতজ্ঞতা চিনস্বৰূপে শেষত কি কৰা হয়, ৰিটায়াৰমেণ্টৰ সময়ত বা যেতিয়া আপুনি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব বা আপুনি যেতিয়া চাকৰিটো বাদ দি আন চাকৰি জইন কৰিব, তেতিয়া কি কৰা হয়, আপোনাক এটা কৃতজ্ঞতা চিনস্বৰূপে টকা অলপমান দিয়া হয় আৰু সেই টকাখিনিকে কোৱা হয় গ্ৰেচুইটি। যদিহে কোনো এজন চাকৰিয়ালে কোনো ব্যক্তিগত প্ৰতিষ্ঠানে হওক বা চৰকাৰৰ অধীনতে হওক মিনিমাম 5 বছৰৰ কাল চাকৰি কৰে, তেনে ক্ষেত্ৰত সেই ব্যক্তিজনে গ্ৰেচুইটি পোৱাৰ কাৰণে যোগ্য বুলি বিবেচিত হয়। আৰু এই গ্ৰেচুইটিৰ টকা দিয়া এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল সেই ব্যক্তিজনৰ যিটো লাষ্ট মাহৰ দৰমহা অকল তাত বেছিক পে প্লাছ দিয়ে থাকিব, বাকী আদাৰ যিবিলাক এলাউন্স থাকে সেইবিলাক নাথাকে, সেইবিলাক কাউণ্ট কৰা নহয়। যদিহে কোনো এজন কৰ্মচাৰীৰ লাষ্ট মাহৰ বেছিক পে হয় 50,000 টকা আৰু তেওঁৰ যদি লাষ্ট মাহৰ যিটো দিয়ে সেই দিয়েটো যদি 50% চলি থাকে তেনেহ'লে তেওঁৰ দিয়ে হ'ব 25,000, অৰ্থাৎ দিয়ে প্লাছ বেছিক পে হ'লে তেওঁৰ হ'ব 75,000। আৰু এই 75,000 টকাৰ লগত 15 সংখ্যাটো পূৰণ কৰা হ'ব। 15 মানে হৈছে এটা মাহৰ আধা দিন, অৰ্থাৎ এক মাহৰ আধা হৈছে 15, সেই 15 পূৰণ কৰা হয় আৰু তাক 26ৰে হৰণ কৰা হয়। 26 মানে হ'ল এটা মাহৰ টোটেল ৱৰ্কিং ডেজ, যিবিলাক চানডে এটা বাদ দিয়া হয়, বাদ দিলে 26 দিনমান ৱৰ্কিং ডেজ বুলি হিচাপ কৰি তাক 26ৰে হৰণ কৰা হয়। আৰু তাৰ লগত কি কৰা হয়, যিটো তেওঁৰ কমপ্লিটেড ইয়াৰ্ছ অফ ছাৰ্ভিচ, অৰ্থাৎ তেখেতে যিমান বছৰ কাল চাকৰি কৰিলে সেই চাকৰি কৰা বছৰৰ সংখ্যাটো পূৰণ কৰা হয়। অৰ্থাৎ সহজকৈ ক'বলৈ হ'লে বেছিক পে প্লাছ দিয়ে পূৰণ 15 হৰণ 26 পূৰণ তেওঁৰ যিটো চাকৰি কাল, সেই সংখ্যাটো পূৰণ কৰা হয় বছৰৰ হিচাপত। গতিকে এইটো সূত্ৰ প্ৰয়োগ কৰি যদিহে কোনো এজন ব্যক্তিৰ লাষ্ট মাহৰ চেলাৰী হয় বেছিক পে প্লাছ দিয়ে মিলি 75,000, তেনেহ'লে 75,000 পূৰণ 15 হৰণ 26 আৰু পূৰণ কি হ'ব, যদিহে তেখেতৰ চাকৰি কাল মিনিমাম 25 বছৰ হয় তেনেহ'লে পূৰণ 25, তেনেহ'লে যিটো উত্তৰ ওলাব সেইটো হ'ব কিমান, 10,81,730 টকা। অৰ্থাৎ সেইখিনি এমাউণ্ট তেখেতে গ্ৰেচুইটি হিচাপে লাভ কৰিব। আৰু যদিহে কোনো এজন ব্যক্তিৰ অৱসৰৰ সময়ত যিটো বেছিক পে হয়, যদি সেইটো হয় 70,000 ৰুপিজ আৰু সেই সময়ত যদি দিয়ে চলি থাকে 50%, তেনেহ'লে তেখেতৰ বেছিক পে প্লাছ দিয়ে মিলি হ'ব 1,05,000 টকা। তেনে ক্ষেত্ৰত কি হ'ব, 1,05,000 পূৰণ 15 হৰণ 26 পূৰণ, যদিহে তেখেতে 25 বছৰ কাল চাকৰি সম্পূৰ্ণ কৰিছে পূৰণ 25, আৰু তেনে ক্ষেত্ৰত তেখেতৰ যিটো এমাউণ্ট হ'ব, গ্ৰেচুইটি এমাউণ্ট হ'ব, সেইটো হ'ব 15,14,423 টকা। গতিকে এইটো সূত্ৰ প্ৰয়োগ কৰি আমি সকলোৱে নিজৰ যিটো গ্ৰেচুইটি এমাউণ্ট হ'ব, এটা আনুমানিক এমাউণ্ট এটা আমি সকলোৱে হিচাপ কৰি ল'ব পাৰিম। এইটো এটা একেবাৰে সহজ ফৰ্মুলা। আৰু 1972 চনৰ যিখন গ্ৰেচুইটি এক্ট আছিল, সেই গ্ৰেচুইটি এক্ট মতে আমাৰ কোনো এজন কৰ্মচাৰীয়ে গ্ৰেচুইটি পাবলৈ হ'লে তেখেতে কোনো এটা প্ৰতিষ্ঠানত মিনিমাম কি কৰিব লাগিব, 5 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰিব লাগিব। আৰু যদিহে তেখেতে 5 বছৰ 7 মাহ কৰিছে, অৰ্থাৎ 5.5 বছৰতকৈ 1 মাহলৈ বেছি কৰিছে, তেনেহ'লে তেওঁ ৰাউণ্ড ফিগাৰত 6 বছৰ ধৰা হ'ব। ঠিক তেনেকৈ প্ৰত্যেক বছৰৰ ক্ষেত্ৰতে, অৰ্থাৎ যদিহে 10 বছৰ 7 মাহ, 10 বছৰ 8 মাহ হৈছে, 11 বছৰ ধৰা হ'ব। এনেকৈ ৰাউণ্ড ফিগাৰ কৰি আপাৰ যিটো ইয়াৰ থাকিব সেইটো ধৰা হ'ব। আৰু যদিহে 5 বছৰ 4 মাহ হয়, 5 বছৰ 5 মাহ হয়, তেনেহ'লে লোৱাৰটো ধৰা হ'ব। এইটো কথা আপোনালোকে নিশ্চয় সকলোৱে জানে। আৰু যদিহে কোনোবা ব্যক্তিৰ গ্ৰেচুইটি এমাউণ্ট 20 লাখতকৈ অধিক হৈ যায়, তেনেহ'লে 20 লাখতকৈ অধিক যিখিনি এমাউণ্ট হ'ব সেইখিনি এমাউণ্টৰ কাৰণে চৰকাৰক টেক্স দিব লাগিব। 20 লাখ বা তাতকৈ কম হ'লে তাৰ কাৰণে চৰকাৰক কোনো ধৰণৰ টেক্স দিব আমি নালাগে। দ্বিতীয়তে আহোঁ লোনৰ প্ৰসংগলৈকে। মই ইতিমধ্যে NPS ভাৰ্চেছ UPSৰ ভিডিঅ' কেইবাটাও বনাইছোঁ, বা UPS আমাৰ কাৰণে কিয় ভাল নহ'ব বৰ্তমান সময়ত সেইটো কথাও মই ভিডিঅ' বনাইছিলোঁ। তেতিয়া মোৰ সন্মানীয় দুজনমান ছাবস্ক্ৰাইবাৰে মন্তব্য কৰিছিল যে UPSত যদি আমি নাযাওঁ, যদি আমি NPSত থাকি যাওঁ, তেনেহ'লে আমি লোন নাপাম নেকি, বা লোন নোপোৱাৰ সম্ভাৱনা আছে নেকি, বা লোন নাপাম বুলি তেখেতে চিয়ৰিটি দিছে। কিন্তু ইয়াৰ উত্তৰত মই ক'ব বিচাৰিছোঁ যে তেনেকুৱা কোনো কথা নাই। কাৰণ NPSত থাকিলেও আমি এটা নিশ্চিত পেঞ্চন লাভ কৰি থাকিমেই। অৱশ্যে সেইটো আমাৰ লাষ্ট মাহৰ ড্ৰন চেলাৰী আধা নহ'ব পাৰে, হাফ নহ'ব পাৰে, 50% নহ'ব পাৰে, কিন্তু আমি এটা নিশ্চিত পেঞ্চন পোৱাটো একেবাৰে চিয়'ৰ। আৰু যদিহে কোনো এজন ব্যক্তিয়ে চেলাৰীয়ে হওক বা পেঞ্চনেই হওক, তেওঁ যদি মিনিমাম 15,000 টকা ইনকাম কৰি আছে মাহিলী, তেনেহ'লে তেখেতে কি কৰিব পাৰে, লোন পোৱাৰ কাৰণে যোগ্য বিবেচিত হ'ব পাৰে। এইটো এটা RBI গাইডলাইন আছে।
গতিকে যদিহে 15,000তকৈ বেছিকৈ মাহিলী ইনকাম হৈ থাকে মানে চেলাৰী বা পেঞ্চন হিচাপে আহি থাকে আপোনাৰ একাউণ্টলৈ তেনেহ'লে আপুনি সেইটো একাউণ্টত লোন নোপোৱা কোনো প্ৰশ্নই আহি নপৰে আৰু এটা ইম্পৰ্টেণ্ট কথা আছে যিহেতু NPS যিসকলে আঁচনি কৰিব তেওঁলোকে যিহেতু ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত তেওঁলোকৰ মুঠ যিটো মানে জমাধন হ'ব তাৰ 60% ঘূৰাই পাবই তেনে ক্ষেত্ৰত তেওঁ এটা হিউজ এমাউণ্ট পাই যাব অৱসৰৰ সময়ত আৰু তেনে ক্ষেত্ৰত সেই ব্যক্তিজনক লোনৰ প্ৰয়োজনেই নহ'ব কাৰণ কিয় সেই টকাখিনি তেওঁ যদি ভালকৈ মেনেজ কৰিব পাৰে তেওঁ যিখিনি জীৱনৰ বাকীখিনি সময় থাকিব সেইখিনি সময় সুন্দৰকৈ চলি যাব পাৰিব কিন্তু যদি সেই UPS বাছনি কৰাৰ পিছত UPS যদি আমি আশা কৰা ধৰণে টকাখিনি ঘূৰাই নাপাওঁ যিটো ইতিমধ্যে মই উল্লেখ কৰিছোঁ আগৰ ভিডিঅ'বিলাকত যে আশা একেবাৰে কম আমি যিখিনি ইণ্ডিভিজুৱেলৰ পাছত টকা জমা থ'ম সেই ইণ্ডিভিজুৱেলৰ পাছত টকাখিনিও পুনৰ চৰকাৰে লৈ যোৱাৰ সম্ভাৱনাই অধিক বেঞ্চমাৰ্ক কৰ্পাছৰ অজুহাতত গতিকে যদিহে আমি অৱসৰৰ সময়ত টকা ঘূৰাই নাপাওঁ আৰু আমাৰ পেঞ্চনটো আধা হৈ যায় অৰ্থাৎ যিটো চেলাৰী আমি লাভ কৰি থাকিম অৱসৰৰ পিছত পেঞ্চন হিচাপে এইটো আধা হৈ যাব তেনে ক্ষেত্ৰতহে আমাৰ লোনৰ দৰকাৰ হ'ব গতিকে UPS ল'লেহে লোনৰ দৰকাৰ হ'ব NPS ল'লে লোনৰ দৰকাৰেই নহ'ব গতিকে এইটো সিদ্ধান্ত আপোনালোকে নিজে কৰি চাব পাৰিব আৰু এই যিবিলাক চিন্তা মানুহৰ মনত বৰ্তমান সোমাই আছে বা যিবিলাক চিন্তাই আমাক মানে বিব্ৰত কৰি আছে যে আমি কোনফালে যাম কোনফালে নাযাম এইবিলাক চিন্তা সম্পূৰ্ণ অমূলক বুলি বৰ্তমান সময়ত আমি ক'ব পাৰোঁ আৰু যেহেতু 17 ফেব্ৰুৱাৰী লাষ্ট ডেট এটা দিছে আমাৰ ৰাইজৰ মতামত বিচাৰিছে UPSৰ কাৰণে আমাৰ PFRDA পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে গতিকে যেতিয়া UPS কাৰ্যকৰী কৰা হ'ব 2025 চনৰ 1 এপ্ৰিলৰ পৰা তাৰ আগে এখন ফাইনেল নটিফিকেশ্যন প্ৰকাশ পাব আৰু তেতিয়া আমি কোনটো অপশ্যন ল'লে বেছি লাভ হ'ব সেইটো কথা একদম ক্লিয়াৰকৈ বুজি পোৱাত সুবিধা হ'ব গতিকে আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ